সুখৰ দিন শেষ এতিয়াৰ পৰা জনতাৰ পৰৰ ধনেৰে নহয় নিজৰ ধনেৰে আৰাম কৰিব লাগিব মন্ত্ৰী বিষয়াই তলপৰি ভিআইপিৰ সংস্কৃতি এতিয়াৰ পৰা নচলিব সেই ভিআইপিৰ সংস্কৃতি 1 জুলাইৰ পৰা মন্ত্ৰী বিষয়াই পৰিশোধ কৰিব লাগিব বিদ্যুতৰ মাচুল ইতিমধ্যে আমি 1 জুলাইৰ পৰা প্ৰযোজ্য হোৱাকৈ আমি সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হওক মন্ত্ৰীসকলে হওক সিনিয়ৰ অফিচাৰ সকলে হওক আমি আমাৰ ইলেক্ট্ৰিচিটিৰ বিলখন আমি দিম মন্ত্ৰী উচ্চপদস্থ বিষয়া আৰু চৰকাৰী বিষয়াই এতিয়াৰ পৰা দিব লাগিব বিদ্যুতৰ বিল ভিআইপি সংস্কৃতি অন্ত পেলাই দেওবাৰে এই কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাধাৰণতে দেখা যায় যে আমাৰ মন্ত্ৰীসকলৰ আবাস আৰু সিনিয়ৰ গভৰ্ণমেণ্ট অফিচাৰসকলৰ আবাস বা সেক্ৰেটাৰিয়েটৰ কৰ্মচাৰীসকলৰ আবাসত ইলেক্ট্ৰিচিটি বিল ইমান দিনে চৰকাৰে দি আছে কৰদাতাৰ ধনেৰে এতিয়াৰ পৰা কোনেও ভিআইপি সংস্কৃতি উপভোগ কৰিব নোৱাৰে 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় সাধাৰণ মানুহৰ কৰ ধনেৰে চৰকাৰী কৰ্মচাৰীৰ বিদ্যুতৰ বিল পৰিশোধ কৰাৰ ভিআইপি সংস্কৃতি অন্ত পেলাইছো এটা উদাহৰণ দিওঁ মই আৰু মুখ্য সচিবে 1 জুলাইৰ পৰা আমাৰ বিদ্যুতৰ বিল পৰিশোধ কৰিম সকলো চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুতৰ বিল নিজেই পৰিশোধ কৰিব লাগিব ইলেক্ট্ৰিচিটি বিল মই ফ্ৰী লৈ আছিলো মই নাজানিছিলো এদিন আলাপ আলোচনাত ফটক কৰি উলালে যে ইয়াৰ বিলটো অমুক হেডৰ পৰা দিয়া হয় উল্লেখ্য যে ভিআইপি সংস্কৃতি লগত ৰাখি বিগত ৭৫ বছৰে চৰকাৰী মন্ত্ৰী বা চৰকাৰী বিষয়াৰ ঘৰৰ বিদ্যুতৰ বিল পৰিশোধ কৰি আহিছে এয়া আজিৰ নিয়ম নহয় এই নিয়ম ৭৫ বছৰ ধৰি চলি আহিছে এতিয়াৰ পৰা কোনো মুখ্যমন্ত্ৰী মুখ্য সচিব অথবা চৰকাৰী কৰ্মচাৰীৰ বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ বাজেটৰ পৰা কোনো ধৰণৰ ব্যয় কৰা নহব এতিয়াৰ পৰা সকলো ভিআইপিৰ আমোলা বিষয়ে নিজেই পৰিশোধ কৰিব লাগিব বিদ্যুতৰ মাচুল শক্তি সংৰক্ষণ দিশত ৰাজ্যখনৰ প্ৰচেষ্টাক আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় আমি মুখ্যমন্ত্ৰী কাৰ্যালয় গৃহ আৰু বিত্ত বিভাগৰ বাহিৰে সকলো চৰকাৰী কাৰ্যালয়ত ৰাতি 8 বজাৰ পিছত বিদ্যুৎ কৰ্তন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছো যাতে আমি বিদ্যুৎ ৰাহি কৰিব পাৰোঁ তাৰ বাবে ৰাজ্যজুৰি 8000 চৰকাৰী কাৰ্যালয় বিদ্যালয় আদিত ইতিমধ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া সময়হে ক'ব কিমান সফল হয় মুখ্যমন্ত্ৰীৰ এই নতুন পদক্ষেপ সাধাৰণতে দেখা যায় যে আমাৰ মন্ত্ৰীসকলৰ আবাস আৰু সিনিয়ৰ গভৰ্ণমেণ্ট অফিচাৰসকলৰ আবাস বা সেক্ৰেটাৰিয়েটৰ কৰ্মচাৰীসকলৰ আবাসত ইলেক্ট্ৰিচিটি বিল ইমান দিনে চৰকাৰে দি আছিল আজি ৭৫ বছৰৰ এইটো লিগেসি আজি নহয় কোনো চৰকাৰ কোনো মুখ্যমন্ত্ৰী কোনো প্ৰধান মুখ্য সচিব সকলোৰে ঘৰত ব্যৱহাৰ কৰা ইলেক্ট্ৰিচিটিৰ বিল ৰাজ্য চৰকাৰে ইমান দিন বাজেটৰ পৰা দি আছিল ইতিমধ্যে আমি 1 জুলাইৰ পৰা প্ৰযোজ্য হোৱাকৈ আমি সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হওক মন্ত্ৰীসকলে হওক সিনিয়ৰ অফিচাৰ সকলে হওক আমি আমাৰ ইলেক্ট্ৰিচিটিৰ বিলখন আমি দিম যাতে আমি নিদিয়া কাৰণে ইলেক্ট্ৰিচিটি বোৰ্ডৰ যি ক্ষতি হয় সেই ক্ষতিৰ বিনিময়ত তেওঁলোকে যাতে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব নালাগে এতিয়াৰ পৰা আমি সেই দিশটো সিদ্ধান্ত লৈছো আৰু ইতিমধ্যে আমাৰ কৰ্মচাৰী বা সকলোকে আমি জনাইছো যে কোৱাৰ্টাৰত থাকিলে ইলেক্ট্ৰিচিটি বিল আমি চৰকাৰৰ পৰা লোৱা উচিত নহয় আৰু ইয়াৰ প্ৰথম আদৰ্শ হিচাপে মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ বাসভৱনৰ পৰাই ইয়াক আমি ক্ৰিয়ান্বিত কৰিব খুজিছো আজিলৈকে ৭৫ বছৰে মোৰ আগত অসমৰ যিমান মুখ্যমন্ত্ৰী হ'ল বা ময়ো ৩টা বছৰ ইলেক্ট্ৰিচিটি বিল মই ফ্ৰী লৈ আছিলো মই নাজানিছিলো এদিন আলাপ আলোচনাত ফটক কৰি উলালে যে ইয়াৰ বিলটো অমুক হেডৰ পৰা দিয়া হয়
আমি নিৰ্দেশ কৰিছিলোঁ এতিয়া মিটাৰ টিটাৰ তেওঁলোকে লগালে 1 জুলাইৰ পৰা আমি নিজৰ ঘৰৰ বিল আমি নিজে দিয়া আৰম্ভ কৰিম ইও আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডক যথেষ্ট সহায় কৰিব বুলি মই আশা কৰোঁ নিউজ ডেস্ক ৰিপোৰ্ট মাই নিউজ